কংগ্ৰেছ চৰকাৰৰ দিনত যথেষ্টখিনি দুৰ্নীতি হৈছে আৰু প্ৰত্যেক পৃষ্ঠাতে দেখা গৈছে যে কংগ্ৰেছৰ দুৰ্নীতি ইয়াত উদঙাই দিয়া হৈছে। এতিয়া কথা হ'ল যে এই চৰকাৰখনৰ আমাৰ আগৰ যিখন চৰকাৰ আছিলে এই চৰকাৰখনৰ দিনত যে আমাৰ গোটেই বিশেষ বস্তুটো লৈ পেলাই আজি আমাৰ যি ব্যৱস্থা কৰা হৈছে, মই মুখ্যমন্ত্ৰী মহোদয়ক মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি আগন্তুক দিনত চৰকাৰে কি ব্যৱস্থা হাতত লয় বা ইয়াৰ বিষয়লৈ কি ধৰণে আলোচনা কৰা হয় সেইটো আমাৰ বিধানসভাতো আলোচনা কৰা হ'ব। কৰাৰ পাছত আমি যি ব্যৱস্থা ল'ব লাগে চৰকাৰে নিশ্চয় এইটো এটা ব্যৱস্থা হাতত ল'ব। কংগ্ৰেছ চৰকাৰৰ দিনত যথেষ্টখিনি দুৰ্নীতি হৈছে আৰু প্ৰত্যেক পৃষ্ঠাতে দেখা গৈছে যে কংগ্ৰেছৰ দুৰ্নীতি ইয়াত উদঙাই দিয়া হৈছে। এতিয়া কথা হ'ল যে এই চৰকাৰখনৰ আমাৰ আগৰ যিখন চৰকাৰ আছিলে এই চৰকাৰখনৰ দিনত যে আমাৰ গোটেই বিশেষ বস্তুটো লৈ পেলাই আজি আমাৰ যি ব্যৱস্থা কৰা হৈছে, মই মুখ্যমন্ত্ৰী মহোদয়ক মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি আগন্তুক দিনত চৰকাৰে কি ব্যৱস্থা হাতত লয় বা ইয়াৰ বিষয়লৈ কি ধৰণে আলোচনা কৰা হয় সেইটো আমাৰ বিধানসভাতো আলোচনা কৰা হ'ব। কৰাৰ পাছত আমি যি ব্যৱস্থা ল'ব লাগে চৰকাৰে নিশ্চয় এইটো এটা ব্যৱস্থা হাতত ল'ব। কংগ্ৰেছ চৰকাৰৰ দিনত যথেষ্টখিনি দুৰ্নীতি হৈছে আৰু প্ৰত্যেক পৃষ্ঠাতে দেখা গৈছে যে কংগ্ৰেছৰ দুৰ্নীতি ইয়াত উদঙাই দিয়া হৈছে। এতিয়া কথা হ'ল যে এই চৰকাৰখনৰ আমাৰ আগৰ যিখন চৰকাৰ আছিলে এই চৰকাৰখনৰ দিনত যে আমাৰ গোটেই বিশেষ বস্তুটো লৈ পেলাই আজি আমাৰ যি ব্যৱস্থা কৰা হৈছে, মই মুখ্যমন্ত্ৰী মহোদয়ক মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি আগন্তুক দিনত চৰকাৰে কি ব্যৱস্থা হাতত লয় বা ইয়াৰ বিষয়লৈ কি ধৰণে আলোচনা কৰা হয় সেইটো আমাৰ বিধানসভাতো আলোচনা কৰা হ'ব। কৰাৰ পাছত আমি যি ব্যৱস্থা ল'ব লাগে চৰকাৰে নিশ্চয় এইটো এটা ব্যৱস্থা হাতত ল'ব। কংগ্ৰেছ চৰকাৰৰ দিনত যথেষ্টখিনি দুৰ্নীতি হৈছে আৰু প্ৰত্যেক পৃষ্ঠাতে দেখা গৈছে যে কংগ্ৰেছৰ দুৰ্নীতি ইয়াত উদঙাই দিয়া হৈছে। এতিয়া কথা হ'ল যে এই চৰকাৰখনৰ আমাৰ আগৰ যিখন চৰকাৰ আছিলে এই চৰকাৰখনৰ দিনত যে আমাৰ গোটেই বিশেষ বস্তুটো লৈ পেলাই আজি আমাৰ যি ব্যৱস্থা কৰা হৈছে, মই মুখ্যমন্ত্ৰী মহোদয়ক মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি আগন্তুক দিনত চৰকাৰে কি ব্যৱস্থা হাতত লয় বা ইয়াৰ বিষয়লৈ কি ধৰণে আলোচনা কৰা হয় সেইটো আমাৰ বিধানসভাতো আলোচনা কৰা হ'ব। কৰাৰ পাছত আমি যি ব্যৱস্থা ল'ব লাগে চৰকাৰে নিশ্চয় এইটো এটা ব্যৱস্থা হাতত ল'ব। কংগ্ৰেছ চৰকাৰৰ দিনত যথেষ্টখিনি দুৰ্নীতি হৈছে আৰু প্ৰত্যেক পৃষ্ঠাতে দেখা গৈছে যে কংগ্ৰেছৰ দুৰ্নীতি ইয়াত উদঙাই দিয়া হৈছে। এতিয়া কথা হ'ল যে এই চৰকাৰখনৰ আমাৰ আগৰ যিখন চৰকাৰ আছিলে এই চৰকাৰখনৰ দিনত যে আমাৰ গোটেই বিশেষ বস্তুটো লৈ পেলাই আজি আমাৰ যি ব্যৱস্থা কৰা হৈছে, মই মুখ্যমন্ত্ৰী মহোদয়ক মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি আগন্তুক দিনত চৰকাৰে কি ব্যৱস্থা হাতত লয় বা ইয়াৰ বিষয়লৈ কি ধৰণে আলোচনা কৰা হয় সেইটো আমাৰ বিধানসভাতো আলোচনা কৰা হ'ব। কৰাৰ পাছত আমি যি ব্যৱস্থা ল'ব লাগে চৰকাৰে নিশ্চয় এইটো এটা ব্যৱস্থা হাতত ল'ব। কংগ্ৰেছ চৰকাৰৰ দিনত যথেষ্টখিনি দুৰ্নীতি হৈছে আৰু প্ৰত্যেক পৃষ্ঠাতে দেখা গৈছে যে কংগ্ৰেছৰ দুৰ্নীতি ইয়াত উদঙাই দিয়া হৈছে। এতিয়া কথা হ'ল যে এই চৰকাৰখনৰ আমাৰ আগৰ যিখন চৰকাৰ আছিলে এই চৰকাৰখনৰ দিনত যে আমাৰ গোটেই বিশেষ বস্তুটো লৈ পেলাই আজি আমাৰ যি ব্যৱস্থা কৰা হৈছে, মই মুখ্যমন্ত্ৰী মহোদয়ক মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি আগন্তুক দিনত চৰকাৰে কি ব্যৱস্থা হাতত লয় বা ইয়াৰ বিষয়লৈ কি ধৰণে আলোচনা কৰা হয় সেইটো আমাৰ বিধানসভাতো আলোচনা কৰা হ'ব। কৰাৰ পাছত আমি যি ব্যৱস্থা ল'ব লাগে চৰকাৰে নিশ্চয় এইটো এটা ব্যৱস্থা হাতত ল'ব।